যে এই চামকানু মহন্তক ফাঁচি দিলেও মই তেতিয়াও কম জুবিনদাৰ ক্ষেত্ৰত জাষ্টিস হোৱা নাই। কাৰণ চামকানু মহন্তৰ মালিক কোন? চামকানু মহন্তই পাতিছিলে নে অনুষ্ঠানটো? তেওঁ উদ্যোক্তা অকলে হয়নে? মূল অভিযুক্ত হিমন্ত বিশ্ব শৰ্মা, পবিত্ৰ মাৰ্ঘেৰিটা, হাই কমিশ্যন অফ ইণ্ডিয়া, সেই যে ছিংগাপুৰত থকা জুবিনদাক য'ত মদ খুৱাই খুৱাই মাৰিলে, সেই মানুহবিলাকৰ নাম আছে নে নাই? সেইটোহে আটাইতকৈ ডাঙৰ হেডলাইন হ'ব লাগে আচলতে। কাৰণ সেই মানুহবিলাকক ছিংগাপুৰত যিবিলাকে য়ট পাৰ্টি আয়োজন কৰিছিলে, মদে মাংসই যিবিলাকে জুবিনদাক লগত লৈ মস্তি কৰিলে, তেওঁলোকক তদন্তৰ আওতালৈ আনিলে নে নাই? সেই মানুহবিলাক গ্ৰেপ্তাৰ হ'ল নে নাই? সেই প্ৰশ্নবিলাক আজিৰ দিনটোত চাৰ্জশ্বিট দাখিল কৰাৰ সময়ত আচলতে উত্থাপন হ'ব লাগে নে নাই? লাগে নে নাই আপোনালোকৰ মতে? গতিকে আজিৰ দিনটোলৈকে আমি বেছিকে আচলতে হাই হুলস্থুল কৰি এই ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে বুলিয়েই আমি আচলতে চৰকাৰক বাহ দিয়াৰ কোনো আচলতে এই সময়ছোৱা তেনেকুৱা সময় নহয়, হয় নেকি? কাৰণ তাততো আপোনাৰ মূল অভিযুক্ত মই কৈছো ইতিমধ্যে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামটো কি? ৰিণিকী ভূঞা শৰ্মা। অভিযোগ আহিছিলে ইতিমধ্যে আপোনালোকে জানে যে তেওঁৰ বিৰুদ্ধে বশিষ্ঠ থানাত এফআইআৰ ৰুজু কৰা হৈছিলে যে জুবিনদাক হত্যা কৰাৰ পাছতো আচলতে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত ফেশ্বন শ্ব' চলি আছিলে বুলি কোৱা হৈছিলে। সেই বাতৰিবিলাক ক'ত গ'ল? সেই যে বশিষ্ঠ থানাত আপোনাৰ গোচৰ ৰুজু কৰা হৈছিলে যে জুবিনদা আমাৰ অসমীয়া মানুহৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰ স্পন্দন, জুবিনদাক হত্যা কৰাৰ পাছতো কেনেকে ফেশ্বন শ্ব' চলিছিলে, সেই প্ৰশ্নবিলাক আছে নে নাই? আৰু সেই ফেশ্বন শ্ব' কাৰ আছিলে? মুখ্যমন্ত্ৰীৰ পত্নী। আজিৰ দিনটোলৈকে এছআইটিয়ে মুখ্যমন্ত্ৰীৰ পত্নীক যে সেই ফেশ্বন শ্ব' চলিছিলে নে নাই সেই সম্পৰ্কত এদিন সোধপোছ কৰা আপোনালোকে দেখিলে নেকি? গতিকে এই ৭,০০০ পৃষ্ঠাৰ মহাভাৰতখন দেখিলে বুলিয়ে আপোনালোকে মানে কেতিয়াও নাভাবিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুত ডাঙৰ কাম এটা কৰি দিলে বুলি। সেইটো নহয়। মানে চাৰ্জশ্বিট ৭,০০০ পৃষ্ঠাৰ হোৱাটো ডাঙৰ কথা নহয়, মানে প্ৰকৃত হত্যাকাৰী আচলতে উপযুক্ত শাস্তিৰ সন্মুখীন হ'ব নে নাই সেইটোৱে ডাঙৰ কথা। মানে কোৰ্টে হিমন্ত বিশ্ব শৰ্মাৰ গৰম গৰম কথাত ডাঙৰ ডাঙৰ লেকচাৰ শুনি ৰায়দান নিদিয়ে। আমি তেনেকৈ জুবিনদাক ন্যায় দিব নোৱাৰো, পাৰিম নেকি? কেতিয়াও নহয়, সেইটো সম্ভৱেই নহয় আচলতে। আৰু আপোনালোকে নিশ্চয় এটা কথা গম পায়, অসমৰ মানুহে এইবিলাক কথালৈ যোৱা নাই এতিয়া, যে জুবিনদাক আমি কিয় হেৰুৱালো, কোনে পাতিছিলে ছিংগাপুৰত সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল, সেই কথাটো কোৱা মানুহ নাই। আমি কেইগৰাকীমান অসমত সেই কথাবিলাক কৈ আছো, মূল কথাবিলাক। যে আজি দুদিনমানৰ আগত এই যে আপোনাৰ খানাপাৰালৈ কোন আহিছিলে? পষ্টমেলন যে গুৱাহাটীলৈ আহিছিলে, গুৱাহাটীলৈ অহাৰ সময়ছোৱাত বৰঝাৰ বিমান বন্দৰৰ পৰা খানাপাৰালৈকে কেনেকে তেওঁ লৈ গৈছিলে, সেই যিবিলাক বাতৰি আপোনালোকে নিশ্চয় দেখিছে নাই সংবাদ মাধ্যমত। গতিকে এই যে পষ্টমেলৰ ইণ্টাৰনেশ্যনেল ছিংগাৰ, জুবিনদা তাতকে বহুত ওপৰৰ ইণ্টাৰনেশ্যনেল ছিংগাৰ আছিলে। জুবিনদাই ৪০,০০০ গান গালে, ইংৰাজীতো গান গাইছে। ৪০,০০০ গান আপোনাৰ ১৮টা ভাষাত গালে। পষ্টমেলনে এতিয়ালৈকে ৫০০ গান গাইছে। এতিয়া আপোনালোকে এটা কথা চাব যে জুবিনদাৰ ক্ষেত্ৰত আজি পষ্টমেলনক যিটো নিৰাপত্তা ব্যৱস্থা ইয়াত দিলে চৰকাৰে, সেই ব্যৱস্থাটো ছিংগাপুৰত জুবিনদাই পাবলগীয়া এগৰাকী আৰ্টিষ্ট আছিলে। ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰ্টিষ্ট জুবিনদা। আপোনালোকে নাভাবিব অসমত থকাৰ কাৰণে মানুহজনৰ ভেলু নাই বুলি। এতিয়া আপোনালোকে দেখিছে পৃথিৱীৰ যি আৰ্টিষ্টে নহওক জুবিনদাৰ নাম নললে তেওঁলোকে কেতিয়াও আচলতে গীত পৰিৱেশন কৰিব নোৱাৰে, ল'ব লাগিব, বাধ্য সেইটো। গতিকে তেনেকুৱা এগৰাকী আৰ্টিষ্টৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে নেগলিজেঞ্চি বিজেপি চৰকাৰে কৰিলে সেই কথাটো আমি মনত ৰখা ভাল। অনুষ্ঠান পাতিছে বিজেপি চৰকাৰৰ ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়া, বিদেশ মন্ত্ৰণালয়, পবিত্ৰ মাৰ্ঘেৰিটা হেঁতি আচলতে সেই অনুষ্ঠান পাতিছে। এতিয়া সেই চাৰ্জশ্বিট দাখিল কৰাৰ সময়লৈকে আপোনালোকে দেখিছে নেকি পবিত্ৰ মাৰ্ঘেৰিটা সোধপোছ কৰা? আৰু আমাৰ সাংবাদিক বিলাকেও, আজি সাংবাদিক যিসকল আছে, মই দেখিছো এটা বস্তু, আপোনালোকে নিজকে নিজে সুধিব কেতিয়াবা, অসমত ইমান সংবাদ প্ৰতিষ্ঠান আছে, মানে আমি কৈ আছো বা যিবিলাক সন্মুখত আহি আছে যে জুবিনদাক ছিংগাপুৰত মাতি নিছিলে বিজেপি চৰকাৰ বিদেশ মন্ত্ৰণালয়ে, আৰু সেই অনুষ্ঠানটো দীৰ্ঘদিনৰ পৰা চামকানু মহন্তৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিলি নৰ্থ ইষ্ট ইণ্ডিয়া পাতি আছিলে। সেই গোটেই টকা পইচা চৰকাৰে দি থাকে। বৰ্তমান কি চৰকাৰ চলি আছে? বিজেপি চৰকাৰ। সেই বিজেপি চৰকাৰ মুৰ্দাবাদ বুলি কিয় ক'ব নোৱাৰে জুবিন ক্ষেত্ৰত গৈ, সেই প্ৰশ্নটো সাংবাদিক বিলাকেও আচলতে নিজৰ মনলৈ আনিব লাগে। তাত জুবিনদাক ছিংগাপুৰত হত্যা কৰিলে হাই কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰগ্ৰেম। হাই কমিশ্যন অফ ইণ্ডিয়া মানে বিজেপি চৰকাৰৰ হাই কমিশ্যন অফ ইণ্ডিয়া। বিজেপিয়ে নিয়া অনুষ্ঠানটো বিজেপি মুৰ্দাবাদ কিয় নহয়?
জুবিন দাই ছিংগাপুৰত বিজেপিয়ে পতা অনুষ্ঠানত গৈ তেওঁক হত্যা কৰা হ'ল তাত বিজেপি চৰকাৰ ইনভলভ হ'ল তাৰ পাছত জুবিন ক্ষেত্ৰত কি যুক্তিত বিজেপি মুৰ্দাবাদ বুলি চিঞৰিব নোৱাৰে কি যুক্তিত তাত আচলতে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি ক'ব নোৱাৰে সেই প্ৰশ্নটো মই উত্থাপন কৰিছো সেইদিনা সাংবাদিকবিলাক এনেকে ৰৈ আছে তাত পুলিচৰ লগত এটা কেম্প আছে তাত বহি থাকে মানে এনেকুৱা ধৰণৰ কথা মই দেখিলো অসমৰ যিবিলাক একদম মানে দপদপাই থকা সংবাদ প্ৰতিষ্ঠান সেই সংবাদ প্ৰতিষ্ঠানতো সেই বাতৰিটোক আচলতে পলিটিকেল বাতৰি বুলি ক'বলৈ কৈছে তেওঁলোকে প্ৰচাৰ কৰিছে সেইটো ৰাজনৈতিক শ্লোগান আৰে ৰাজনৈতিক শ্লোগান হাজাৰটা ৰাজনৈতিক শ্লোগান হলে সেইটো সত্য কথা মিছা কথাটো নহয় মানে সেই কথাটোৰ ক্ষেত্ৰত কিন্তু মোৰ সাংবাদিকৰ প্ৰতি আপত্তি থাকি গ'ল বিজেপিয়ে নিয়া অনুষ্ঠানটোত বিজেপি মুৰ্দাবাদ বুলি কিয় ক'ব নোৱাৰি কাৰণ বিজেপিয়ে নিয়া অনুষ্ঠানটোত জুবিন দাৰ হত্যা হৈছে তাত কিয় বিজেপি মুৰ্দাবাদ বুলি ক'ব নোৱাৰি সেইটো আচলতে মোৰ একেবাৰে সঁচা সঁচিকে আপত্তিত থাকি গ'ল প্ৰতিটো সংবাদ মাধ্যমে সেই বাতৰিটো আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত বাতৰিটো পৰিৱেশন কৰিছে তেওঁলোকে কৈছে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি জুবিন ক্ষেত্ৰত চিঞৰাটো বোলে পলিটিকেল শ্লোগান সেই শ্লোগানটো সমালোচনা কৰিছে সেই শ্লোগানটো সমালোচনা কৰা মানে কি তেওঁলোকে আচলতে হত্যাকাৰীৰ পক্ষত বাতৰি পতালে আজিৰ দিনটোতো ইনজাষ্টিস হৈছে মোৰ কথাত চাগে আপোনালোকে অলপ ধৰিব পাৰিছে যে মূল উদ্যোক্তা বিজেপি চৰকাৰৰ উচ্চায়ুক্ত এই চাৰ্জশিটখনত নামটো নাই আজি এই যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চৰকাৰে যে পাতি আছিলে চৰকাৰৰ কোনো মন্ত্ৰী বিষয়াৰ নাম চাৰ্জশিটটোত নাই আজি আপোনাৰ সেই যে ইয়ত পাৰ্টি আয়োজন কৰিছিলে তন্ময় ফুকন আছিলে নামটো সেই মানুহজনৰ নাম তন্ময় ফুকন যোনে সেই জুবিন দাৰ পাৰ্টিটো অৰ্গেনাইজ কৰিছিলে সেই মানুহজন আজিও গ্ৰেপ্তাৰ হোৱা নাই তেওঁৰ নামটো ডেফিনেটলি নাথাকিব আজি সেই 15 জন যে ইয়ত পাৰ্টিত আছিলে সেই জাহাজখনত যে আছিলে সেই মানুহবিলাকৰ নামবিলাক আহিছে নে গ্ৰেপ্তাৰ হ'ল নে সেই মানুহবিলাক গতিকে এইবিলাক যিবিলাক আপোনালোকে দেখিছে এই যে গ্ৰেপ্তাৰ যি 7 গৰাকী কৰিছে বুলি কৈছে সেইবিলাক পুথি খলিহনা ৰৌ পৰালীবিলাক আজিলৈকে তদন্তৰ আওতাত নাহিলে সেই কথা বতৰাবিলাক আছে আৰু সেই কথা বতৰাবিলাক মানুহে আলোচনা নকৰে ৰাইজেও আলোচনা নকৰে সেইকাৰণে মই এটা কথা কৈ আছো যে এই চামকানু মহন্তক ফাঁচি দিলেও মই তেতিয়াও কম জুবিনদাৰ ক্ষেত্ৰত জাষ্টিস হোৱা নাই কাৰণ চামকানু মহন্তৰ মালিক কোন চামকানু মহন্তই পাতিছিলে নে অনুষ্ঠানটো তেওঁ উদ্যোক্তা অকলে হয়নে তেওঁৰ মালিকটোতো আছে তেওঁ মালিক কোন তেওঁ মালিক হিমন্ত বিশ্ব শৰ্মা তেওঁৰ মালিক আপোনাৰ সেই হাই কমিছন অফ ইণ্ডিয়া চামকানুৰ মালিক এই পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ মন্ত্ৰণালয় গতিকে মালিকবিলাক বাচিব মালিকৰ মতে কাম কৰাটো ফচিব সেইটো হ'ব নেকি জাষ্টিস সেইটোতো কেতিয়াও নহয় গতিকে সেইকাৰণে অসমবাসী ৰাইজক আহ্বান জনাম আপোনালোকে মূল কথাত ধৰিব চামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিলে জুবিন দাই ন্যায় নাপায় গতিকে জুবিন দা হত্যাৰ মুখলে কোনে ঠেলি দিলে তেওঁলোকৰ উপযুক্ত শাস্তি হ'ব লাগিব নে নাই লাগিব গতিকে আমি যেতিয়ালৈকে আচলতে জুবিন দাক হত্যাকাৰীসকল গোটেই কেইটাৰ কথা কৈছো গোটেই কেইটাই যদি দৃষ্টান্তমূলক শাস্তি নাপায় তেতিয়ালৈকে আমি জাষ্টিস বিচাৰি থাকিম আশাবাদী নোহোৱাৰ মূল কথাটো হৈছে যে এই চাৰ্জশিটখন যে প্ৰস্তুত কৰিলে 7000 পৃষ্ঠাৰ সেইখন চাগে মহাভাৰত ৰামায়ণতকৈ দীঘলে হ'ব এই জুবিন দাক হত্যা কৰা হৈছে বুলি কোৱাৰ পাছত ছিংগাপুৰত কি পৰিস্থিতিত জুবিন দাক হত্যা কৰিলে কোনে হত্যা কৰিলে সেইটো তদন্ত আচলতে ছিংগাপুৰত কৰা উচিত আছিল কিন্তু আজিৰ দিনটোলৈকে আজি আপোনাৰ চাৰ্জশিট দাখিল কৰিলে যদিও কিন্তু ইনভেষ্টিগেশ্যন যি অফিচাৰ আছিলে আইঅ'ই আপোনাৰ ছিংগাপুৰৰ ঘটনাস্থলীত প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত নকৰিলে গতিকে আপুনি বহুত কাহিনী লিখি আনিলেও আচলতে কোৰ্টতটো কাহিনী শুনি আপোনাৰ জাজে জাজমেণ্ট নিদিয়ে ডেফিনেটলি কোৰ্টত আপোনাৰ তথ্য প্ৰমাণে বিচাৰিব এভিডেন্সে বিচাৰিব গতিকে আমি যিবিলাক মূল কথা কৈ আছিলোঁ যে আমি কৈছিলোঁ যে জুবিন দাক ছিংগাপুৰলৈ বিজেপি চৰকাৰে লৈ গৈছিলে হাই কমিছন অফ ইণ্ডিয়াই লৈ গৈছিলে আৰু হাই কমিছন অফ ইণ্ডিয়াৰ অনুষ্ঠানলৈ যাওঁতে জুবিন দাৰ হত্যা হৈছে আৰু হত্যাকাৰী কোন বুলি ক'লে আমি দেখিবলৈ পাইছিলোঁ যে আপোনাৰ তাতে ইয়ত পাৰ্টি আয়োজন হৈছিলে ছিংগাপুৰৰ সাগৰত আৰু সেই ইয়ত পাৰ্টিৰ উদ্যোক্তা আছিলে তন্ময় ফুকন গ্ৰেপ্তাৰ নাই হোৱা আজিৰ দিনটোলৈকে বা ইয়ত পাৰ্টিত অংশগ্ৰহণ কৰা সেই 15 জন ব্যক্তি আজিৰ দিনটোলৈকে আছিল গ্ৰেপ্তাৰ নহলে গতিকে তেওঁলোকৰ গ্ৰেপ্তাৰ অবিহনে যিবিলাক মূল কালপিট আজি তন্ময় ফুকন বা আসাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তেওঁলোক মূল কালপিট কাৰণ জুবিন দাৰ যিটো আপোনাৰ ছিংগাপুৰৰ যিটো ইয়ত পাৰ্টি আছিলে সেইটো উদ্যোক্তা তেওঁলোক আছিলে গতিকে উদ্যোক্তাকটো গ্ৰেপ্তাৰ কৰা হোৱা নাই গতিকে সেইকাৰণে আমি এটা কথাই কৈছো যে এই যিটো চাৰ্জশিট
সেই চাৰ্জশ্বিটটো হ'ব আধৰুৱা চাৰ্জশ্বিট ইয়াত আচলতে মূল কালপিতক ঢুকি পোৱা নাই আমি আচলতে জুবিনদাৰ হত্যাকাণ্ডটোক লৈ এটা কথা আগৰে পৰা কৈ আছিলোঁ যে এইটো কোনো কাৰণতে SITৰ জৰিয়তে তদন্তটো সম্ভৱ নহয় আমি আৰম্ভণিৰ দিনটোত কৈছিলোঁ যে এই তদন্তটো CBIক কৰিবলৈ দিব লাগে কিন্তু CBIক হিমন্ত বিশ্ব শৰ্মাই নিদিলে কি স্বাৰ্থত নিদিলে তেওঁহে জানিব সেই কথাটো আৰু কি আমাৰ সন্দেহটো হৈছে যে যিহেতু আপোনালোকে এটা খবৰ নিশ্চয় জানিছিলে যে হাই কমিশ্যন অফ ইণ্ডিয়াই এই জুবিনদাৰ যিটো সংগীতানুষ্ঠান সেইটো প্ৰেজেণ্ট কৰাৰ সময়ছোৱাত জুবিনদাৰ হত্যা হোৱাৰ পাছতো গল্ডেন থ্ৰেডছৰ আচলতে ফেশ্বন শ্ব' চলি আছিলে বুলি অভিযোগ আহিছিলে আৰু সেই সম্পৰ্কে মুখ্যমন্ত্ৰী আজিৰ দিনটোলৈকে কোনো স্পষ্টিক বা গল্ডেন থ্ৰেডছৰ কোনো ব্যক্তিক আচলতে সোধপোছ কৰা আমি গম নাপালোঁ আজিৰ দিনটোলৈকে গতিকে আধৰুৱা হৈছে তদন্তবিলাক কেৱল শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা অমিত প্ৰভা মহন্ত বা শেখৰ জ্যোতি তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে যে তেওঁলোকক আপোনাৰ শাস্তি দিয়া বুজায় বা আজি চাৰ্জশ্বিট দাখিলেই যে তেওঁলোকৰ শাস্তি হ'ব সেই কথাটো কেতিয়াও নহয় কাৰণ মই এটা কথা পুনৰ দোহাৰিছোঁ যে কোৰ্টে সদায় প্লেছ অফ অকাৰেঞ্চ ঘটনা য'ত ঘটিছে তাত আপোনাৰ কেনেকৈ ঘটনাটো ঘটিছিলে সেই বস্তুটো তাত বিচাৰিব কোৰ্টে গতিকে সেইটো যদি দাখিল কৰিব নোৱাৰে তাত ৭,০০০ পৃষ্ঠাৰ আপোনাৰ অভিযোগনামা দাখিল কৰিলেও মানে কোনোবা সুৰুঙাইদি এই অভিযুক্তবিলাক সাৰি যাব পাৰে তেওঁলোক কিন্তু মই এটা কথা আৰু ক'ম আপোনালোকক যে এই যে ব্যক্তিক যিকেইগৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সেই লোকসকলে শাস্তি পালেই যে জুবিনদাই ন্যায় পাব সেই কথাটো আমি কেতিয়াও নকওঁ কাৰণ জুবিনদাৰ যিটো অনুষ্ঠান সেইটো প্ৰেজেণ্ট কৰিছিলে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে ছিংগাপুৰত থকা হাই কমিশ্যনে গতিকে তদন্তৰ হাতত হাই কমিশ্যন অহা নাই বিদেশ মন্ত্ৰণালয় অহা নাই ইয়ত পাৰ্টিৰ 15জন ব্যক্তি অহা নাই ইয়ত চালকজন অহা নাই হিমন্ত বিশ্ব শৰ্মা নিজেও আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত তেওঁৰ লগত এটা যোগাযোগ আছিলে হাই কমিশ্যন অফ ইণ্ডিয়াৰ গতিকে সেই অনুষ্ঠানবিলাক যেতিয়ালৈকে তদন্তৰ আওতাত নাহিব তেওঁলোকৰ নাম যেতিয়ালৈকে চাৰ্জশ্বিটখনত নাহিব তেতিয়ালৈকে আমি এই চাৰ্জশ্বিটখনৰ জৰিয়তে জুবিনদাই ন্যায় পাব বুলি আমি কেতিয়াও নাভাবোঁ সেই কথাটো স্পষ্ট সেই ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটটোত বিজেপি চৰকাৰৰ হাই কমিশ্যন অফ ইণ্ডিয়া আছেনে নাই সেই ৭,০০০ পৃষ্ঠাৰ যিটো চাৰ্জশ্বিট তাত হিমন্ত বিশ্ব শৰ্মাৰ নামটো আছেনে নাই এই ৭,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটটোত ৰিণিকী ভূঞা শৰ্মা গল্ডেন থ্ৰেডছৰ স্বত্বাধিকাৰী তেওঁৰ নামটো আছেনে নাই হোটেল গেটৱে স্বত্বাধিকাৰী আপোনাৰ মৃগাংক হাজৰিকাৰ নামটো আছেনে নাই আৰু ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকনৰ আচলতে নামটো তাত আছেনে নাই এছ'চিয়েশ্যনৰ যিবিলাক সভাপতি সম্পাদক যিবিলাকে জুবিনদাক মদ খুৱাই মাৰিলে বুলি অভিযোগ কৰা হৈছে সেই মানুহবিলাকৰ নামবিলাক আচলতে এই চাৰ্জশ্বিটখনত আছেনে নাই সেই প্ৰশ্নবিলাক আহিব গতিকে আমিতো নেদেখিলোঁ আমিতো কোনো এনেকুৱা মূল কালপিতবিলাকক আজিৰ দিনটোলৈ গ্ৰেপ্তাৰ কৰাও নেদেখিলোঁ সোধপোছ কৰাও নেদেখিলোঁ গতিকে এই যে আপোনাৰ আজি চাৰ্জশ্বিট দাখিল কৰা হৈছে এইবিলাক আচলতে কেৱল পুথি খলিহনাবিলাকক এতিয়া আচলতে শাস্তি দিবৰ কাৰণে যদিও তেওঁলোকে অভিযোগনামা দিছে তাতো বহুত গণ্ডগোলটো দেখিছোঁৱে আমি কিন্তু মূল যিবিলাক কালপিত মালিকবিলাকক ধৰিব পৰা নাই সেই কথাটো কৈছোঁ আপোনাক মালিক যিবিলাক হয় মালিক হৈছে হিমন্ত বিশ্ব শৰ্মা মালিক হৈছে আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া মালিক হৈছে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিবিলাক সভাপতি সম্পাদক সেই মালিকবিলাকক আচলতে SITয়ে ঢুকি নাপালে গতিকে এইটোক লৈ আমি কোনো কাৰণতে সন্তুষ্ট নহয়